স্বাগতম গাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো নগাঁও ঈদগাহ ফিল্ডত আৰু আমাৰ ভাইটিহঁতে মানে গৰমত গা ধুবৰ কাৰণে আহিছে আৰু মানে পুখুৰীত নামি আছে। বৰ্তমান আপোনালোকক দেখুৱাই আছো, আপোনালোকে চাব। মানে ইমান গৰম দিছে, মানে গৰমত ক'তো থাকিবৰ শান্তি নাই। মানে আম আদাল আছে, মই আমডালৰ তলতে আছো। আম খাই শেষ কৰি দিলে আৰু এতিয়া আম খাই শেষ কৰি পেলাই মানে এতিয়া মানে পুখুৰীত জঁপিয়াই আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যিসকলে মোৰ চেনেলটোত নতুন কৰি আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। আৰু এনেকে ভাইটিহঁতে গৈ আছে পুখুৰীটো পাৰ হ'বৰ কাৰণে। চাৰিজন ভাইটি যাই আছে পুখুৰীটো পাৰ হ'ব আৰু মানে গৰমত ক'তো থাকিবৰ মানে শান্তি নাই, সেইকাৰণে পুখুৰীতে মানে গা ধুই আছে। আৰু এফালে আছে, এফালে দুইজন আছে মানে চাক গাইজ। কিমান গৰম, বহুত গৰম নেকি? আচ্ছা, গা ধুই ভাল লাগছি নে? বহুত গৰম। গা ধুই ভাল লাগছি? আৰু এনেকে ভাইটিহঁতে মানে পুখুৰীটো পাৰ হৈ পেলাই ভাগৰ লাগছি, তাতে গাছৰ ঠানাত বহি আছে। মোৰ লগত ভাইটি আছে, বৰ্তমান ভাইটিও গা ধুবা আছে, লগতে স্কুটিত বহি আছে। তুমি যে গা ধোৱা নাই, কি কাৰণত গা ধুবা? মানে ঘৰত মোক মায়ে কৈছে গা ধুই নাহিবি, আহিলে বোলে তামান মাৰব। মানে গাধূলি মাৰিয়ে তামান মাৰব। তুমি আহোঁতে গা ধুবা আহিছে? আহোঁতে গা ধুবা আহিছো। আচ্ছা, এতিয়া পিছে আমাৰ ল'ৰাগিলা ধুই চাব লাগে, মোক দেখাই দিব। ঠিক আছে, ধন্যবাদ। গাইজ মোৰ লগত ভাইটি আছে, বৰ্তমান ভাইটি গা ধুবলৈ আহিছে। গা ধুবলৈ আহি পেলাই মানে স্কুটিত ঘুমাই আছে। তুমি মানে স্কুটিতে ঘুমাই থাকবি না গা ধুবি? গা ধুবা আহিছো, কিন্তু বহুত চুলি গা ধুইছো। মই মানে আমাৰ হাজোৰ পৰা নাজনো, আমাৰ মাজতে যাব গোটাই কেইটাতে আহিলে মই নুমিম। একলা নিমিব ভয় লাগে। একলা নিমিব ভয় লাগে মানে গোটাইকেইটা মানে উঠি আহিলি ফেলে উঠি না গোটাইকেইটা সিটো পাৰে নাই, সিটো পাৰে নাই গোটাইকেইটা। আচ্ছা আচ্ছা, সিটো পাৰে আল্লাহ মই নুমিম আৰু। আচ্ছা, ঠিক আছে, ধন্যবাদ। চাব ভাইটিহঁতে জঁপিয়াব, গ'ল এজন, চাই থাক গাইজ। এই দুইজন জঁপিয়ালে, এই তিনিজন গৈ আছে, জঁপিয়াই আছে। আচ্ছা, এজন মানে স্কুটিত ঘুমাই আছে। গাইজ এই মোৰ লগত ভাইটি আছে, ভাইটিক চবেই চিনি পায়, মানে সৰু ডক্তৰ বুলি কয় আমাৰ গাঁৱত। মানে ভাইটি বাইক লৈ আহিছে গা ধুবৰ কাৰণে। তুমি কেতিয়া গা ধুবা? মানে গা ধুই পেলাই মানে ল'ৰা খান্দিৰ উঠিবৰ কাৰণে হ'লে আজিতো জুম্মা। আচ্ছা, বহুত গৰম, গাটো ধুই লওঁ। গাটো ধুই গাটো ধোৱাৰ পিছত আকৌ 12টা বজাত আজান দিব। আচ্ছা, আজানৰ আগে আগে উঠিম আৰু ঠাণ্ডা হৈ যায় অলপ। মানে কাপোৰ চাপোৰ খোল আৰু এতিয়া গা ধোৱা আৰম্ভণি কৰি দিম। মানে গৰম গৰম গাটো ধোৱা ল'ৰাটো। আচ্ছা, ঠাণ্ডা হৈ লওঁ। ঠিক আছে, ধন্যবাদ। চাক গাইজ ভাইটি দুটা এতিয়া জঁপিয়াব। বা এজন গ'ল, এইজন আহি আছে। চাক গাইজ এই সৰু ডক্টৰে জঁপিয়াই দিলে। চাক গাইজ ভাইটিহঁতে মানে আহি আছে, পুখুৰীটো পাৰ হ'ব, মানে সেইটো পাৰৰ পৰা এইটো পাৰলৈ আহি আছে। 7জন ভাইটি আহি থাকা, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। ফাৰ্ষ্ট প্ৰাইজ 200, 150। চাক গাইজ আহি আছে, 5ত 7টা, আগত 3টা। ইমান ডাঙৰ পুখুৰী এটা পাৰ হৈ আছে। আহি থাকা, ফাৰ্ষ্ট প্ৰাইজ 200, ছেকেণ্ড প্ৰাইজ 100, তৃতীয় প্ৰাইজ 50 টকা। 5 কাৰোৰ, 4 কাৰোৰ। চাক গাইজ আমাৰ ভাইটিকেইটা আহি পালা পুখুৰীটো পাৰ হৈ। ধুনীয়া ধুনীয়া। এতিয়া আমাৰ 1 নম্বৰ কোন আছিল চাই লও। আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে। সেইটো মাজত নাৰ্ভাছ হৈছে নেকি? আমাৰ নাওখান ক'ত গ'ল? এটা পুখুৰীত থকা নাওখান ভাঙি চিঙি চুৰমাৰ হৈ গ'ল নেকি? ভাইটি জাহিৰ খান নেকি এইটো? আচ্ছা,
ফাইনেলি আমাৰ এইটো আমাৰ গাঁৱৰে জোনাত বৰ্তমান নমাজ পঢ়ি আহিল নমাজ পঢ়ি আহি পেলাই মানে স্কুলৰ আগত মানে অকণমান টেক দিছে টিপি মাৰি আচ্ছা যিয়ে নহওক তোমালোকে আজি শুক্ৰবাৰে নমাজ পঢ়িছে নমাজ পঢ়ি পেলাই ঘৰত ধুনীয়াকৈ ভাত পানী খাব লাগে যিটো গৰম দিছে আচ্ছা যিয়ে নহওক মই তোমালোকক আগতে কৈছোঁ তোমালোকে তিৰি নাচাবা আপি চাবা কিমান তিৰিগিলা পলাই গৈছে ল'ৰা ছোৱালী থৈ কিমান বিষৰ বিষয় আচ্ছা তোমালোকে আহিলে এতিয়া তিৰি চাবা আছে নে আপি চাবা আছে স্কুলৰ আপি চাবা আছে গাইজ মানে আজি জুমান নমাজ পঢ়ি জোনাবে তাৰমানে চুটি চুটি লগে মানে ছোৱালী চাবা আছে